হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিবীর শ্রেষ্ঠ মানুষ। कि हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम दुनिया के सबसे अच्छे इंसान थे। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰে শ্ৰেষ্ঠ মানুহ আৰু কেতিয়াও পৃথিৱীলৈ নাহে। ऐसा अच्छा इंसान न तो कभी पैदा हुआ है और न कभी पैदा होगा, न भूतो न भविष्यति। ओम शांति ही शांति ही शांति। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় মানুহক সঠিক ন্যায় দিছিল। हजरत मोहम्मद सल्लल्लाहु अलैहि वसल्लम बहुत ही न्यायप्रिय थे। এই ভিডিওটো প্ৰথমে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ দেখিবলৈ পোৱা গৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে এখন সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এগৰাকী হিন্দু পণ্ডিতে। হিন্দু পণ্ডিত গৰাকীয়ে কৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শেষৰ নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীৰ শ্ৰেষ্ঠ মানুহ। লগতে তেওঁ কৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰে শ্ৰেষ্ঠ মানুহ আৰু পৃথিৱীলৈ কেতিয়াও নাহে। লগতে হিন্দু পণ্ডিত গৰাকীয়ে কৈছে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সদায় মানুহক সঠিক ন্যায় দিছিল, যিটো ভিডিঅ' বৰ্তমান সময়ত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে।